সকলোৱে গম পাই চেংনাঙে হাতত দুখ পাইছিলে, যাৰ কাৰণে মই দুদিন একেবাৰে ভিডিঅ' বনোৱা নাছিলোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কিবা এটা হ'লে যে কেনেকুৱা লাগে ক'বই নোৱাৰি আৰু। আপোনালোকে মৰমেৰে দিয়া উপদেশ মানি এইবাৰ চেংনাঙক লৈ আহিলোঁ মৰাণ নাৰ্ছিং হোমলৈ। আগতো তাই এনেকৈ দুবাৰ দুখ পাইছিলে, কিন্তু ইমানেই বেছি কান্দিছিলে যাৰ কাৰণে ডিব্ৰুগড়লৈ নিও আমি এক্সৰে কৰিব পৰা নাছিলোঁ আৰু চুকাফালে নিও এক্সৰে কৰিব পৰা নাছিলোঁ। ভগৱানৰ কৃপা আৰু ৰেইকিৰ কৃপাত তাই তেনেকৈ ভাল হৈছিলে, কিন্তু এইবাৰ যেন অলপ বেছিকৈ দুখ পালে। হস্পিটেল নিও কিয় খোৱা বোৱা কৰিলোঁ সেইখিনিও চাগে আপোনালোকৰ জানিবলৈ মন যাব। গোটেই কথাখিনি আপোনালোকক জনাম, চাই থাকিব ভিডিঅ'টো। ভাত খালানে? খালা? কিহে খালা? বুজিছোঁ, আহি পাইছোঁ, ধুনীয়াকৈ আছে, কিন্তু মানে এতিয়া ক'ব নোৱাৰোঁ। যদি কৈ দিওঁ তেতিয়াই বিপদ হয়। মনত পৰিলেই বিপদ। আজি স্কুললৈ টিফিন নিয়া নহ'ল, যিহেতু আজি হৈছে শনিবাৰ। ভিডিঅ'টো চাগে আপোনালোকে দুদিনমানৰ পিছত পাইছে, আৰু শনিবাৰ অকণমান সোনকালে অহা হৈছে, সেইকাৰণে বোলো ভাত নিনিওঁ। তাতে চেংনাঙেও দুখ পাই আছিলে, ৰন্ধা বঢ়াখিনিও ৰাতিপুৱা ইমান সোনকালে কৰাও নহ'ল। আপোনালোকে সুধিও আছিলে বাৰু চেংনাঙে কেনেকৈ দুখ পালে, বা বহুতে পৰামৰ্শ দিছে হস্পিটেল নিবৰ কাৰণে। একচুৱেলি চেংনাং পৰা নাছিলে, চেংনাঙে খেলি আছিলে, আৰু মাজতে মানে ক'লে দৈদকক বোলে লেট্ৰিন কৰিব লাগিছে। আচলতে তাই লেট্ৰিন কৰাৰ ধান্দাটো নাছিলে, তাইৰ ধান্দা আছিলে খেলাৰ ধান্দা, আৰু মাটি খুচৰি আছিলে আঙুলিটোৱে। পটককৈ হাতখন এনেকৈ গুচি গ'ল মানে, আৰু একেবাৰে লুটি খাই পৰা নাই, কিন্তু সেইকণতে যে তাইৰ ভাগৰ এনেকুৱা হ'ব ভবাও নাছিলোঁ। লগে লগে একদম কান্দি মেলি গোটেইজনী, আৰু কিন্তু এতিয়া উশাহ অহা নাই। তথাপিতো বহুত বেছি ভয় খালোঁ, আৰু মনটো বেয়াও লাগিলে। ইমান কান্দিছে। বিষটো একেবাৰে নথকা নহয় বাৰু, অকণমান আছে বিষটো, যাৰ কাৰণে তাই ধৰক ৰাতিও ভালকৈ হোৱা নাই, সাৰ পাৰ গৈছে। কাৰণ নহ'লেতো তাই সাৰ নাপালেহেঁতেন ন। যিসকলে ইমান বেছি মৰম দিছে, আপোনালোকে কমেণ্টতো ইমান বেছি আশীৰ্বাদ কৰিছে, আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। চাৰ কিবা কিবি লৈ লওঁ আৰু আজি একদম নিৰামিষ ভাত দেই। দুখ পালে যে এতিয়া ৰাণী হৈ আছে, একদম লিডাৰ ঘৰখনৰ। যাক যেনেকৈ কৈছে আৰু তেনেকৈ মানে চবেই কাম কৰি থাকে আৰু শুনি আছে। এতিয়াকো যাব লাগে, এতিয়া লগত দৈদকো যাব লাগে। চেংনাঙে দুখ পোৱা কথাটো ঘৰৰ ওচৰে পাঁজৰে গোটেইবিলাকে গম পালে। তেনেকৈ দুই এগৰাকীয়ে খবৰো ল'বলৈ আহি আছে, আৰু ভালো লাগে দিয়কচোন। কোনোবা মানুহ দুনুহ যেতিয়া কিবা এটা বিপদৰ সময়ত খবৰ কৰিবলৈ আহে, আচলতে সেইখিনিয়ে আপোন মানুহ ন। এইখন হাত চাওঁ, মই সেইখন নাখাওঁ, এখন চাম, সেইখন নাচাওঁ ন বেটা। মই একো নাই কোৱা নহয়, তোমাৰ এখন নেল পলিচ চাওঁ চোৱা, মই নেল পলিচ ল'লোঁ চোৱা, তোমাৰ নেল পলিচ। ৱাও, ইমান ধুনীয়া। অকণমান আমি হাতখন ফুলা নিচিনা দেখিছোঁ মানে, সেইটোকে ভাবিছোঁ লৈ যোৱাই ভাল হ'ব নেকি। আমি ডাক্তৰ ওচৰলৈ যাম দেই এতিয়া, মৰম কৰি দিব ডাক্তৰে, মলম ঘঁহি দিব, তোমাৰ তেতিয়া ভাল হৈ যাব। কোন কোন যাব? প্ৰিন্স দাদা যাব, তুমি যাবা, মই যাম, মা যাব, দেউতা যাম দেই। ৱাৰিং কৰা কিছুদিন হ'ল, কিন্তু বাৰাণ্ডাত ফেন লগোৱা হোৱা নাছিলে। মানস আহিছে, আগতে আপোনালোকে দেখিছে ইয়াক। আমাৰ ঘৰত মানে এই ৱাৰিঙৰ কাম চামবিলাক প্ৰায় সিয়ে কৰি থাকে। সেই ফেনকেইখন লগাবলৈ আহিছে। মানসক আকৌ ইমান ভাল পায় আমাৰ চেংনাঙে। চোৱা ইমান ধুনীয়া ফেন, তোমাৰ ফেন চোৱা, এইবোৰ দেখিছা? মানস দাদাই লগাবলৈ আহিছে। তোমাৰ ফেন ন, হয়নে নহয়? এবাৰ কৈছোঁ যাওঁ, এবাৰ কৈছোঁ নেযাওঁ। এতিয়া বাবুলৈ কৈছে যদি আমি যাবলৈ হয় তেতিয়াহ'লে আমি ঘৰৰ পৰাই মানে একদম পূৰা ডিচিশ্যনটো লৈ একদম মনত শক্তি যোগাই যাব লাগিব। সোণটোও কৈছে যে ইয়াৰ পৰা একদম ভালকৈ ওলোৱা, তাতে গৈ পেলাই তুমিয়ে প্ৰথম ক'বা যে নালাগে এক্সৰে কৰিবলৈ বাদ দিয়ে, ইমান কান্দিছে। মানে আগত মই কৈছোঁ নহয়, দুবাৰ আমাৰ এইটো অভিজ্ঞতা হৈছে। এবাৰ গোটেই ৰাতিটো থাকিলোঁ শিৱসাগৰৰ চুকাফাত, এবাৰ থাকিলোঁ ডিব্ৰুগড় মেডিকেলত। প্ৰব্লেম একেটাই। পুৱাইহে দেখুৱাব। চোৱা ফুলিলে চোৱা, নোৱাৰে এইটো ইমান ডাঙৰটো। কৰিছে পাৰিছে। নাতিনী আকৌ কাৰণে চব পাৰে কৰিবলৈ। মনো নোৱাৰে বুলি কৈছে, কিমান ডাঙৰ কৰিলে চোৱা। পূজাত দিব। আমাক আকৌ মুনুক হেৰি লাগে, লাইট লগা বেলুন। এবাৰ মোক বোলে লাইট লগা বেলুন লাগে, মই আনি দিছোঁ আৰু। শুন ধৰা কৰি দিওঁ। ধুনীয়া হৈ গৈছে দেই। ঐ চাবা দেই হাত কোনখন। ইখন তাই নিজে লৰচৰ নকৰে, চাব দেই। শুন এইফালে যোৱাচোন, অকণমান দূৰলৈ চাওঁ। মই ভিডিঅ' এটা কৰি আছোঁ চা, এইখন হাতখন চাওক কেনেকৈ থৈছে। মই গাখীৰ গৰম কৰিম, আৰু কি কৰিম দেখা, এয়া গাখীৰ মুনুৱে গৰম কৰিব পৰা নাই, ছোৱালীয়ে এৰি দিয়া নাই। মোক এতিয়া ল'বলৈ কৈছিলে, কিন্তু যে মই ল'বলৈ ভয় কৰিছোঁ। মই পিঠাকে বনাই দিম তোমালৈ। নিদিয়ে চব আমাৰ। মই গৰম কৰি দিওঁ দেহা, গৰম কৰি তোমাক খাবলৈ দিম। সৰু ল'ৰা ছোৱালী কিবা এটা হোৱাতকৈ নিজৰ হোৱাই ভাল নিচিনা লাগে। কেতিয়াবা চেংনাঙে যেতিয়া ভাত খাব মন নকৰে, বা কেতিয়াবা এনেকুৱা সময়ত তাইক আমি এনেকৈ লুঠুৰি পিঠা বনাই দিওঁ। এইখিনি জহা পিঠা হয়,
আগতে বাৰু উখোৱা চাউলৰ পিঠা খুৱাইছিলোঁ দেই, এতিয়া আকৌ উখোৱা চাউল তেনেকৈ পাবলৈও নাই যে, সেইকাৰণে জহা পিঠাকে বনাই দিওঁ আৰু। লুথুৰি পিঠা বনাবলৈ কেতিয়াও গৰম পানী দিব নালাগে, সদায় এনেকৈ ঠাণ্ডা পানী তেনেকৈ গুলি ল'ব লাগে। সেই পগালে ওচৰৰ পৰা আঁতৰি নাযাওঁ, মোৰ যে এনেকুৱা হয় নহয়, যেতিয়াই ওচৰৰ পৰা আঁতৰি যাম তেতিয়াই পৰে। সেইকাৰণে গাখীৰখিনি যেতিয়া পগাওঁ নহয়, এইফালে গাখীৰ পগোৱা কামটোও কৰি থাকোঁ, আনফালে এনেকুৱা কাম দুই এটা কৰি থাকোঁ। আৰু লুথুৰি পিঠাখিনি লাহেকৈ হৈয়ে যাব। এতিয়া চাওকচোন, বেছি সময় নালাগেই আৰু খাবলৈও বহুত ভাল পায় ল'ৰা ছোৱালীয়ে, হজমো হয় সোনকালে। প্ৰথম যিসকলে মাক হৈছাতো নাজানিবা, এতিয়া 6 মাহৰ পৰা যিহেতু গোটা আহাৰ খুৱাব লাগিব, তোমালোকে এনেকৈ খুৱাবা দেই। লগতে মানুহৰ ঘৰলৈ গ'লে মানে একো যদি নাথাকে নহয়, অকণমান গুড় দিয়ে খাবলৈ। আমি চেংনাওক অলপমান সৰু হৈ থাকোঁতে তালমিচিৰি দিছিলোঁ, মৌজোল দিছিলোঁ, কিন্তু এতিয়া অকণমান ডাঙৰ হোৱাৰ পিছত গুড় দিওঁ। পিঠা বনালে লগতে যদি গাখীৰখিনি দি দিওঁ, তেতিয়াতো তেনেকৈ এতিয়া যেনেকৈ শুকাই গ'ল ধৰক, তেনেকৈ শুকাই যায় নাই, সেইকাৰণে সদায় মই তাৰ পিছত দিওঁ। আৰু অকণ অকণকৈ দিছোঁ, যিহেতু ঠাণ্ডা হ'ব লাগিব। এতিয়া বহুত বেছি গৰম হৈ আছে নহয়, গাখীৰো গৰম হৈ আছে আৰু পিঠাও গৰম হৈ আছে। এনেকৈ দি পেলাই অকণমান ফেনৰ তলত দি দিলেই হৈ যাব আৰু। চেংনাঙৰ কিবা এটা হ'ল বুলি ক'লে আমিবোৰতো আমিবোৰে বাৰু, দদাই আকৌ একদম মন চন সেমেকি যায়গৈ আৰু। এখন ঘৰত যে ইমানেই কাম কেতিয়া যে সময়বোৰ পাৰ হৈ একদম গমেই নাপাওঁ। কাম এটা কৰি শেষ কৰিব, আকৌ বেলেগ এটা কৰিব লগা হয়েই। তাতে গৰমো ইমান বেছি পৰিছে। এই আলহী ভাইটিটো আহিছে যে ফেনখন লগাবলৈ, আমাৰ ঘৰৰ মানুহবিলাকেও এতিয়া বোলে চবেই চৰ্বত খায়। গৰমত চৰ্বত ভাল লাগে। আপোনালোকে প্ৰায়ে দেখি থকাৰ চৰ্বতটো, এটা কাপত আছে তেতেলী, এটা কাপত আছে থেকেৰা। আজিকালি গৰম দিনত যে মানুহে চাহতকৈ এনেকৈ চৰ্বত দিলেহে বেছি ভাল পায়। কিমান ধুনীয়া লাগিছে ন। গোটেই সংসাৰৰ দায়িত্ববোৰেই পালন কৰোঁ, গোটেইখিনি ঠিকমতে চব চলি থাকে, কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে কেতিয়াবা ডিচিশ্যনবোৰ একদম ঘপকৈ ল'ব নোৱাৰোঁ। এতিয়া আকৌ ভাবিলোঁ নাই, ৰাতিৰ কাৰণে ৰৈ থকাতকৈ তাই কিবা হৈছে যদি এতিয়াই দেখুৱাই আহোঁগৈ বুলি ওলালোঁ। এক্সৰেটো কৰি ল'লে অন্তত আমি সেইখিনি মানে গম পাম আৰু, যদি কিবা হৈছে তেতিয়াও গম পাম, যদি হোৱা নাই তেতিয়াও গম পাম। কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে একো প্ৰব্লেম নহওক। তাই মানে নিজেই দেখুৱাব পৰা হৈছে, আকৌ অকণমান বিষাইছে কৈছে। কেতিয়াবা চালে ঠিকেই দেখোঁ, কোনোবা এটা সময়ত চালে অকণমান উখহা নিচিনা দেখোঁ। তাৰপিছতে ভাবিলোঁ নাই, ফুচুলাই মেলি যেনে তেনেহ'লেও এক্সৰেটো কৰিব লাগিব আৰু। চোৱা, মায়ে তোমাৰ গাৰু চাৰু লৈ সদায় এনেকৈ ওলাব লাগে ন, গাৰু ল'ব লাগে, বেগ ল'ব লাগে, পানী বটল ল'ব লাগে। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, কিন্তু মানে আমাৰ চেংনাঙে এতিয়া ইমানেই আমনি কৰিছে, বোলে প্ৰিন্স দাদাক লাগে। এইটো প্ৰিন্স দাদা, চোৱা এইটো দেখিলা, জান আমাৰ মুনুৰ বায়েক, এইটো প্ৰিন্স দাদা আহিলে, চোৱা এইটো দেখিলা। জানো ইমান আমনি কৰিছে, মুঠতে আপা প্ৰিন্স দাদা শুন মানুহ অকল সেইবোৰকে কৈ আছে। মাতা আকৌ, এতিয়া মনটো ভাল লাগি গৈছে, মাতা আকৌ। সেয়া মাতিছে নে প্ৰিন্স দাদা? আহিলা আকৌ, অ দাদা আহিলা, ই মনটো হাঁহিছো, লাজছো কলিজা। এতিয়া যেন বেমাৰ হোৱাহে নাই, ইচ ককায়েকক লগ পাই হাঁহি গোটেইজনী। আপা কোনজনী? আপা সেইজনী প্ৰিন্স দাদা কোনটো? এইটো একদম এতিয়া এনাৰ্জি আহি গ'ল আৰু ন, শক্তি পুৰা, মনৰ পৰা শক্তি নহোন। অকল আপা আৰু দাদাক বিচাৰি ফুৰিছে, কেনেবাকৈ থাকি আহিছে বুলি বাৰে বাৰে ঘূৰি চাইছে। দেখিছা না আমি ক'লে আহিছোঁ, দাদা নামিছে, আমি কিন্তু ননমাকে যাম আকৌ। ৰ'বা তুমি নামিবা, ৰ'বা শুন নামিবা দেই কলিজা, আমি গৈ লওঁ আকৌ। দেখিলা চৰাই, দেখিলা শুন মানুহ দাদা সোমাইছিলে। আইঅ এইবাৰ একদম জীৱনত ছাকচেছ দেই, শুন মানুহ সোমোৱাৰ কাৰণে। হে ধুনীয়াকৈ কৰিছে, সেইটোৱে ভাল লাগিছে ন। ইমান ধুনীয়াকৈ যে এক্সৰে কৰিলে বুলি চেংনাঙে গমেই নাপালে। আৰু মুখখন দেখিয়ে মোৰ ভাল লাগিছে, চাওকচোন ৰুমটোৰ পৰা আনদিনে ওলাই আহে কান্দি কান্দি, কিন্তু এইবাৰ ওলাই আহিছে তাই হাঁহি হাঁহি। আৰু হাতখনত মানে ফ্ৰেকচাৰ বা কিবা একো হোৱা নাই, ভগৱানৰ কৃপাত। খালি অলপ আইচ লগাব কৈছে, অন্যান্য টেবলেট বা ঔষধ পাতিও একো দিয়া নাই। কলিজাটো আঙুৰটো দিলে ন, হেৰি দিয়ক, আম দিয়ক, আম 1 কিলো দিয়ক, ভালটোকে দিয়ক। অঁ দিয়ক, হ'ব সেইটোকে দিয়ক। মুনুহঁত গাড়ীতে বহি আছে, মই আহিলোঁ অলপমান ফল মূল ল'লোঁ, নিজৰ ঘৰলৈও ল'লোঁ, আৰু আমাৰ ছাৰ এজনৰ মাক ইয়াতে এডমিট হৈ আছে HMত, গতিকে তেওঁৰ ওচৰতো খবৰ এটা লৈ যাওঁ, বেলেগনো কিনিম আৰু এতিয়া বোলো ফল মূলকে দুটামান লৈ যাওঁ। এইখন মৰাণ HMত আছিলে আমাৰ হেড ছাৰৰ মাক, তেওঁলোকক লগ কৰি আহিলোঁ। আৰু এতিয়া গৈ থাকিম ঘৰলৈ, বিশেষ চেংনাঙৰ হোৱা নাই কাৰণে মনটো আমাৰো ভাল লাগি আছে। আৰু অকণমানিটোৱে কিবা খাম কৈছে, চেংনাঙেও কৈছে আইচক্ৰীম খাম বুলি। এতিয়া ঠগি আনিছিলোঁ নহয়, এতিয়া খুৱাব লাগিব। ৰাস্তাটো সৰু আকৌ, আমি গাড়ীখন সেই আগতে থৈ আহিলোঁ,
এইডোখৰত যদি মানে ক্ৰছ কৰিবলৈ হয় নহয় দিগদাৰেই হ'লহেঁতেন এতিয়া মন ভাল এতিয়া খাই বোলে চিকেন চবেই খায় কি খাবা শুন চিকেন খায় চিকেন খাব এই ইয়াত খাম চিকেন এতিয়া আমি ওপৰলৈ উঠি যাম ন বেটা KFC চিকেনটো প্ৰায় খাই থকা হয় আৰু তাৰ টেষ্টটো সঁচাকৈ বহুত বেছি ভাল কিন্তু আমাৰ বাবুৱে কৈছে MFC এবাৰ খাই চোৱাচোন তোমালোকে চাবা সেইটো যথেষ্ট ভাল মানে ইটোৰ লগত সিটো প্ৰায় একেই বুলিয়ে ক'ব পাৰি বোলে সেইকাৰণে আহিলোঁ প্ৰথমবাৰ যিহেতু মৰাণৰ ফালে আমাৰ ইমান বেছি অহা নহয় বেছিভাগ আমি শিৱসাগৰ ফালে গুচি যাওঁ নাই প্ৰথমবাৰ আহিছোঁ আগতে আমাৰ সন্তোষত আহিছিলে বোলে ইয়ালৈ এয়া মৰাণ চাওক কিমান ওপৰত উঠিলোঁ খাবলৈ সোমাইহে গম পাইছোঁ যে অনাৰগৰাকী হৈছে মোৰ অনুৰাগী বহুত বেছি ভাল লাগিলে তেখেতক লগ পাই অৱশ্যে ফটো বা ভিডিঅ' একোৱে কৰা নহ'ল আৰু যেতিয়া আজি প্ৰথমবাৰ খালোঁ তেতিয়াহ'লে মই টেষ্টটো যদি কৈ নিদিওঁ তেতিয়াহ'লে আধৰুৱা হ'ব আপোনালোকে খাব পাৰিব য'তে নহওক দেই MFC আপোনালোকে মৰাণত খাওক বেলেগত খাওক চবৰে কিন্তু টেষ্টটো একেটাই হ'ব অৱশ্যে দামটো অলপ বেছি কাৰণ আপোনালোকে চাওক ফুটপাথত খোৱা বা এই যে AC ৰুমৰ ভিতৰত ইমান ধুনীয়াকৈ বহি মেলি খোৱা তাৰ মাজতো এটা পাৰ্থক্য থাকিবই আৰু লগতে কোৱালিটি মেইনটেইনটো বহুত বেলেগ কোৱালিটিও পাব কোৱান্টিটিও পাব চব অল এভৰিথিং ভাল আমি চবেই মানে একদম পেট ভৰা খাই আহিছোঁ জানে যে নালাগে কৈ গ'লগৈ মুনুক আৰু দিছোঁ নাই নালাগে কণমানিটো আকৌ ইটো খাওঁ সিটো খাওঁ প্ৰথমতে তাৰপিছতে নাই সিও হাত দাঙি দিলে মুনুৰ ভাগিনীয়েকো সেই স্কুলৰ পৰা আহি পাইছিলেহে লৰালৰিকৈ ফোন পাই দুইটাই ওলাই আহিছে তেনেকৈ আনি পেলাই সিহঁতক বাৰু সুদা মুখখন লৈ পেলাই ঘূৰাই নিবলৈ ভাল লাগিব জানো তাতে কণমানি ল'ৰা ফুচুলাই আনিছোঁ আইচক্ৰীম খুৱাম কিবা খুৱাম কৈ যে কি নহওক আৰু চেংনাঙৰ বিশেষ একো হোৱা নাছিলে যে সেইকাৰণেও মনটো ভাল লাগিলে শুনতে কৈছে ক'ত আৰু প্লাষ্টাৰ কিবাকিবি কৰা হ'লে আমাৰো খোৱা হ'লহেঁতেন নে যে কি নহওক খাই বৈ আজৰি হৈ এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আপোনালোকে পৰামৰ্শও দিছে বহুতে কিছুমানেতো ৰেকি দিছে তাৰমানে ক'বলৈ আচলতে ভাষা নাই আপোনালোক যিসকলে ইমান বেছি মৰমেৰে আমাক সদায় আৱৰি ৰাখিছে আপোনালোকৰ প্ৰতি সদায় কৃতজ্ঞ আপোনালোক সদায় কুশলে থাকক আৰু আজি ভিডিঅ'টোৰ পৰা ইমানতে সামৰণি মাৰি দিছোঁ যিহেতু ঘৰলৈও ফোন কৰিলোঁ দেই দেউতাকে ফোন কৰি আছে বাবুলৈও ফোন কৰি আছে সিহঁতেও খবৰবোৰ পালে যে এতিয়া চব মানে মনটো চবৰে ভাল তেতিয়াহ'লে আমি গৈ থাকোঁ এতিয়া সকলোৰে পৰা বিদায় লৈছোঁ দেই বাই বাই আহিম এটা নতুন ভিডিঅ' লৈ